নমস্কাৰ, মই অপূৰ্বই আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 29 এপ্ৰিল সোমবাৰ। অসমীয়া লেখাৰে আজি বহাগৰ 16 দিন। আজি সূৰ্যোদয় হ'ব 4:50 আৰু সূৰ্যাস্ত 5:47। তিথি হ'ল কৃষ্ণা পঞ্চমী তিথি। আজি নক্ষত্ৰ হ'ল পূৰ্বাষাঢ়া নক্ষত্ৰ আৰু কোনো শিশুৰ যদি জন্ম হয় আজি ৰাশি হ'ব ধনু ৰাশি আৰু আদ্য ঋতু হ'লে আজি হ'ব 3মহীয়া প্ৰতিহিনা যুগ। আৰু বন্ধুসকল, দিনটোৰ ৰাশিফল জনোৱাৰ আগত আপোনালোকলৈ এটা সৰু অনুৰোধ। পূৰ্বৰ দিনৰ দৰে মোৰ এই ভিডিঅ' যদি ফেচবুকত চাইছে তেনেহ'লে আপুনি ফেচবুকটোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এষ্ট্ৰলজি সম্পৰ্কীয় যিকোনো খবৰ আপোনালোকে এই পেজটোৰ জৰিয়তে পাব। আৰু 12টা ৰাশিৰ ভিতৰত কোনকেইটা ৰাশি কেনেকৈ যাব, ভাল বেয়া শুভ অশুভ সেই সকলো কথা আপোনালোকক জনাম। আৰু 12টা ৰাশিৰ প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। বন্ধুসকল, এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি মেঘ ৰাশিৰ বিষয়ে। যিসকলে ৰাশি মেঘ, তেওঁলোকৰ কাৰণে আজিৰ দিনটো ভাল দিন, তেওঁলোকৰ কাৰণে পজিটিভ দিন। তেওঁলোকে আৰ্থিক দিশটো উন্নতিৰ কাৰণে সুযোগ পাব আজিৰ দিনটোত। আৰু তেওঁলোকৰ ক্ষেত্ৰত কোনো ব্যৱসায় বাণিজ্য যদি কৰোঁ বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটোৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ কাৰণে খুব ভাল দিন। যদি আপোনাৰ ৰাশি বৃষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো তেনেহ'লে পৰিয়ালক অলপ সময় দিয়ক, ভাল পাব আৰু সামাজিকভাৱে আপুনি প্ৰতিষ্ঠিত হোৱাৰ যোগ থাকে আজিৰ দিনটোত। ব্যৱসায়ীসকলৰ কাৰণেও ভাল আৰু শিক্ষাৰ্থীসকলৰ কাৰণেও আজিৰ দিনটো ভাল। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ পজিটিভ নাথাকিব। আপোনাৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি আৰ্থিক দিশলৈকে সকলোতে টেনশ্যনত থাকিব। গতিকে আজি কোনো শুভ কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি কিছু নেগেটিভ কামত সংযোগ হ'ব পাৰে, গতিকে তাৰ পৰা বাচিবলৈ যত্ন কৰিব, যাতে আন কোনোবা মানুহৰ পৰিচয়ত পৰি কোনো বেয়া কাম আপুনি নকৰে বা কোনো বেয়া সংগত পৰি যায় আপুনি কোনো অশুভ আপোনাৰ কোনো খবৰ নাহে, সেই কথা মন কৰিব। ঠিক তেনেকৈ আপুনি কোনো চুক্তিপত্ৰত আজি চহী নকৰাই ভাল। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে খুব বেছি ভাল দিন, আপোনাৰ নতুন কামৰ আৰম্ভণি দিন। আজি আপোনাৰ আৰ্থিক দিশটো উন্নতি হ'ব। ঠিক তেনেকৈ বিদ্যাৰ্থীসকলৰ কাৰণেও পঢ়াত ভাল আৰু গৰ্ভৱতী মহিলাসকলৰ কাৰণেও আজিৰ দিনটো যথেষ্ট ভাল দিন। যদি আপোনাৰ ৰাশি কন্যা হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আপুনি যিকোনো শুভ কাম আজি আৰম্ভণি কৰিব পৰাকৈ যোগ থাকে। গতিকে আজিৰ দিনটোত আপুনি নতুন কিবা আৰম্ভণি কৰোঁ বুলিলে কৰিব পাৰে। আৰু ঠিক তেনেকৈ আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব আজিৰ দিনটোত। আৰু পিতৃ মাতৃৰ ক্ষেত্ৰতো আজিৰ দিনটো শুভ পৰিছে, গতিকে তেওঁলোকৰ আৰ্থিকভাৱে হওক বা তেওঁলোকৰ স্বাস্থ্যভাৱে উন্নত হোৱাৰ যোগ থাকে। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আপুনি অলপ সাৱধান হ'ব লাগিব। আপোনাৰ ভৰিত দুখ পোৱা বা বুকুত দুখ পোৱাৰ বা হাতত দুখ পোৱাৰ যোগ থাকে, গতিকে এইখিনি সময় আপুনি আজিৰ দিনটো অলপ সাৱধান হ'লে আপোনাৰ কাৰণে ভাল। অন্যথা আপোনাৰ ক্ষেত্ৰত অলপ টেনশ্যনৰ যোগ থাকে। আৰু আৰ্থিকভাৱে আপুনি আজিৰ দিনটোত প্ৰয়োজনতকৈ বেছি খৰচ কৰিবলগীয়া হ'ব পাৰে, অবাবত পইচা খৰচ হোৱাৰ যোগ থাকে। সেয়েহে কোনো নতুন কাম আজিৰ দিনটো শুভ আৰম্ভণি নকৰিব, আজিৰ দিনটো আপুনি শুভ কাম আৰম্ভ নকৰাই ভাল। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আপোনাৰ কাৰণে আজিৰ দিনটো খুব ভাল দিন। আপুনি নতুন কাম আৰম্ভণি কৰিব পাৰে। আপুনি পজিটিভ চিন্তাবিলাকে আপোনাক নতুনত্ব দিব আপোনাৰ। আৰু যদি আপুনি ক'ৰবাত ফুৰিবলৈ যাম বুলি ভাবিছে তেনেহ'লে আজিৰ দিনটো উপযুক্ত দিন। আপোনাৰ ক্ষেত্ৰত যি আপোনাৰ ওপৰলৈ আছে, বছ আছে, তেওঁলোকৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো খুব ভাল হ'ব। তেওঁলোকৰ দৃষ্টিত আপুনি আজি যথেষ্টখিনি মান সন্মান পোৱাৰ যোগ্যতা অৰ্জন কৰিব। আপুনি যদি ধনু ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে কোৰ্ট কাছাৰীৰ পৰা আৰম্ভ কৰি যিকোনো ক্ষেত্ৰতে আপোনাৰ জয়ৰ দিন। আপুনি কোৱা প্ৰতিটো কথাই যেন আজি মহৎ লোকৰ বাণীৰ দৰে হ'ব, অৰ্থাৎ আপোনাৰ কাৰণে যেন পজিটিভ হ'ব আৰু তেওঁলোকৰ কাৰণে যিয়ে শুনে তেওঁলোকৰ কাৰণেও পজিটিভ দিন। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্টখিনি ভাল দিন। আপুনি পজিটিভ নতুন কাম আৰম্ভণি কৰিব পাৰে। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আপুনি নিজকে অলপ কষ্টৰ মাজত পাৰ কৰিবলগীয়া হ'ব পাৰে, গতিকে অলপ সাৱধান হৈ থাকিব। যিকোনো ক্ষেত্ৰতে দুখ পোৱাৰ যোগ থাকে। আপোনাৰ কথাত যাতে পৰিয়ালে কোনো বাধা নাপায় বা পৰিয়ালে কোনো কষ্ট নাপায় কথাত, সেই কথা আপুনি মন কৰিব। আপোনাৰ যদি কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো আপুনি বেলেঞ্চিং কাম কৰিব লাগিব, অৰ্থাৎ দুই কুল ৰক্ষা কৰা কামবোৰ কৰিব লাগিব। অন্যথা আপোনাক এটা পাৰ্টি বেয়া পোৱাৰ সম্ভাৱনাটো খুব বেছি থাকে। সেয়াৰ পত্নী হ'লে শাহু, নিজৰ মা বা মা হ'লে আপোনাৰ পত্নী, এই দুইটা ক্ষেত্ৰত আপুনি দুই কুল ৰক্ষা কৰি চলিব লাগিব। সম্বন্ধৰ ক্ষেত্ৰত এই সমস্যাটো অহাৰ সম্ভাৱনাটো আজি খুব স্বাভাৱিক। আৰু যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপুনি ৰজাৰ নিচিনা থাকিব পাৰিব। আপোনাৰ ক্ষেত্ৰত আৰ্থিক দিশটো বা স্বাস্থ্য সকলোতে আপোনাৰ কাৰণে আজিৰ দিনটো পজিটিভ দিন।
আৰু আজি আপুনি যদি আপুনি ব্যৱসায় যদি লিকুইডৰ লগত যদি ব্যৱসায় কৰিছে তেনেহ'লে আজি ভাল আপোনাৰ ক্ষেত্ৰত উপাৰ্জন বৃদ্ধি পাব। এয়া আছিল আজি দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কামৰ শুভাৰম্ভণি কৰিব পাৰিব, আৰু যিসকলে অশুভ বুলি ক'লোঁ তেওঁলোকে আজি শুভ কাম আৰম্ভণি নকৰাই ভাল। আৰু পাৰিলে বিভিন্নজনলৈ শ্বেয়াৰ কৰিব যাতে আপোনাৰ বন্ধুসকলো উপকৃত হয়। আৰু যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ।